আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি মই সূৰা আন-নিছা তিৰোতাসকল এইটোৰ 18 নম্বৰ ৰুকুটো পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি বহুত সৱাব অৰ্জন কৰিব পাৰিব। 116 নম্বৰ আয়াত, যিজনে আল্লাহৰ লগত আনক অংশী স্থাপন কৰে। ৰুকু 18। যিজনে আল্লাহৰ লগত আনক অংশী স্থাপন কৰে, আল্লাহে তাক কেতিয়াও ক্ষমা নকৰে। ইয়াৰ বাহিৰে আন যিকোনো দোষ তাক যাক ইচ্ছা কৰে তাক ক্ষমা কৰে। যিজনে আল্লাহৰ লগত আনক অংশী কৰিলে সি বিপথে বহুদূৰ আগুৱাই গ'ল। 117 নম্বৰ আয়াত, সিহঁতে আল্লাহৰ পৰিৱৰ্তে দেৱীবোৰকহে প্ৰাৰ্থনা কৰে আৰু বিদ্ৰোহী শয়তানৰ বাহিৰে আনক প্ৰাৰ্থনা নকৰে। 118 নম্বৰ আয়াত, আল্লাহে তাক শয়তানক অভিশপ্ত কৰিলে, কিন্তু সি আল্লাহক ক'লে, মই তোমাৰ বান্দাসকলৰ এটা নিৰ্দিষ্ট অংশ মোৰ ফলীয়া কৰি লৈহে এৰিম। 119 নম্বৰ আয়াত, মই সিহঁতক বিভ্ৰান্ত কৰিমেই নানা প্ৰকাৰৰ বৃথা আশা আকাংক্ষাত জড়িত কৰিয়ে, আৰু মই নিৰ্দেশ দিম আৰু মোৰ নিৰ্দেশ মতে সিহঁতে পোহনীয়া জন্তুৰ কাণ ফালিবই। মোৰ নিৰ্দেশ মতে সিহঁতে পোহনীয়া জন্তুৰ কাণ ফালিবই। মই সিহঁতক আদেশ দিম আৰু মোৰ আদেশত সিহঁতে আল্লাহৰ সৃষ্টি গঠনক ৰদ-বদল কৰিবই। যিজনে আল্লাহৰ পৰিৱৰ্তে শয়তানক নিজৰ পৃষ্ঠপোষক আৰু বন্ধুৰূপে গ্ৰহণ কৰিলে, দেখ-দেখকৈ তাৰ সৰ্বনাশ হ'ল। 120 নম্বৰ আয়াত, সি সিহঁতক নানা প্ৰকাৰ প্ৰতিশ্ৰুতি আৰু আশ্বাস দিয়ে, কিন্তু শয়তানৰ সকলো প্ৰতিশ্ৰুতি আৰু আশ্বাস প্ৰবঞ্চনাৰ বাহিৰে আন একো নহয়। 121 নম্বৰ আয়াত, সিহঁতৰ বাসস্থল জাহান্নাম, তাৰ পৰা নিষ্কৃতি পোৱাৰ সিহঁতে কোনো উপায় নাপাব। 122 নম্বৰ আয়াত, কিন্তু যিসকলে ঈমান আনিলে আৰু সৎকৰ্ম কৰিলে, তেওঁলোকক মই এনে জান্নাতত প্ৰৱেশ কৰাম, যাৰ মাজেৰে প্ৰবাহিত হৈ থাকে নিজৰা, আৰু তাত তেওঁলোক চিৰকাল থাকিব। সুবহানাল্লাহ। এয়া আল্লাহৰ সত্য প্ৰতিশ্ৰুতি। কথা দিয়াত আল্লাহতকৈ আৰু কোন বেছি সত্যবাদী হ'ব পাৰে। 123 নম্বৰ আয়াত, তোমালোকৰ আৰু ঐশী পুথিপ্ৰাপ্তসকলৰ আশা আকাংক্ষা অনুযায়ী কাম নহ'ব। যি অপকৰ্ম কৰিব তাৰ প্ৰতিফল দিয়া হ'ব, আৰু আল্লাহৰ মোকাবেলাত সি আন কোনো বন্ধু আৰু সহায়ক নাপাব। 124 নম্বৰ আয়াত, যি সৎকৰ্ম কৰিব, পুৰুষেই হওক বা নাৰীয়েই হওক, তেওঁ যদি ঈমানদাৰ হয়, তেনে ব্যক্তি জান্নাতত প্ৰৱেশ কৰিব, আৰু তেওঁলোকক তিল পৰিমাণো অন্যায় কৰা নহ'ব। 125 নম্বৰ আয়াত, যিজনে নিজকে সম্পূৰ্ণৰূপে আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰে, সৎকৰ্ম কৰে আৰু একনিষ্ঠভাৱে ইব্ৰাহিমৰ পন্থা অনুসৰণ কৰে, তেওঁতকৈ আৰু কাৰ জীৱন-যাপনৰ পন্থা উত্তম হ'ব পাৰে। আল্লাহে ইব্ৰাহিমক নিজৰ বন্ধুৰূপে গ্ৰহণ কৰিছে। 126 নম্বৰ আয়াত, আকাশমণ্ডল আৰু পৃথিৱীত যি আছে, সেয়া সকলো আল্লাহৰই, আৰু সকলো বস্তু আল্লাহৰ আয়ত্তাধীন। সুবহানাল্লাহ। সমাপ্ত।